মহাপৰাক্ৰমী চুতীয়া জাতি, মহাপৰাক্ৰমী চুতীয়া জাতি। বিশ্ববুৰঞ্জিত সোণালী পাতত তিয়ঁহ জাতি চিনাকি, আমি অসমৰ জাতিৰ জনক, জাতীয় ঐক্য ৰক্ষা কবচ, জিলিকাও আজিয়ে লুইতৰ পাত, জিলিকাও আজিয়ে লুইতৰ পাত। আমি ভূমিপুত্ৰ চুতীয়া জাতি, আমি ভূমিপুত্ৰ চুতীয়া জাতি। জয় চুতীয়া জাতি, জয় চুতীয়া জাতি। দেৱচুতীয়া অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ধেমাজি বাণিজ্য মহাবিদ্যালয়। এনেকুৱা এটা পেকেজ টাইপত সিদ্ধান্ত ইয়াৰ পূৰ্বে কেতিয়াও কোনো সভাত এনেকুৱা সিদ্ধান্ত হোৱা নাছিল, আৰু সেই সিদ্ধান্ত লৈ আমি এতিয়া আগুৱাই যাব লাগিব। সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা পূৰ্ণ সহায়, চৰকাৰৰ লগত চুতীয়া জাতি সংগঠনসমূহে পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব লাগিব। সেই সহায় সহযোগিতাৰ বাবে মই আপোনালোকলৈ বিনম্ৰ অনুৰোধ জনাইছো। মূল যি দাবী আছে জনজাতিকৰণৰ, তাক লৈ এখন কেবিনেট চাব কমিটি আছে, আৰু সেইটো বিষয় কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন। কিন্তু বাকী যিসমূহ দাবী আছে কেবিনেট চাব কমিটিয়ে ৰিপৰ্ট দিব, সোনকালেই দিব। কিন্তু কেবিনেট চাব কমিটিৰ ৰিপৰ্টলৈ ৰখি নাথাকি অন্যান্য আমাৰ যিখিনি শৈক্ষিক, সাংস্কৃতিক, সামাজিক ইছ্যু আছে সেইখিনিক যাতে সমাধানৰ ফাললৈ লৈ যোৱা যায়, তাৰ কাৰণে অসম চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিছে। সতী সাধনীৰ নামত এক ৰাজ্যিক পৰ্যায়ৰ যে এটা কলাক্ষেত্ৰ বা এক ক্ষেত্ৰ নিৰ্মাণ কৰাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। শংকৰদেৱ কলাক্ষেত্ৰ যেনেকৈ আছে, স্বৰ্গদেউ চুকাফা ক্ষেত্ৰ যেনেকৈ আছে, সম পৰ্যায়ৰ এক ক্ষেত্ৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঠিক অনুৰূপ ধৰণে গোটেই অসমৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা সতী সাধনীৰ এক সুউচ্চ প্ৰতিমূৰ্তি এক উমৈহতীয়া স্থানত আৰু বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত প্ৰতিষ্ঠা কৰাৰো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু ইয়াক নিৰ্বাচন কৰাৰ দায়িত্বও চুতীয়া জাতি সন্মিলনীক অৰ্পণ কৰা হৈছে। চুতীয়া বসতি প্ৰধান থকা প্ৰত্যেকখন জিলাত একোটাকৈ সাধনী ভৱন নিৰ্মাণ কৰা, ছাত্ৰাবাস নিৰ্মাণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু তাৰ বাবে প্ৰথম পৰ্যায়ত 5টা স্থান নিৰ্বাচন কৰাৰ দায়িত্ব দিছে, আৰু এই প্ৰতিটো স্থানত 5 কোটিকৈ টকা ব্যয় সাপেক্ষে এই সাধনী ভৱন নিৰ্মাণ কৰাৰো সিদ্ধান্ত অসম চৰকাৰখনে গ্ৰহণ কৰিছে। গতিকে চৰকাৰখন খুব যোগাত্মক। আমি আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছো, আৰু এই বৰ্ষটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই বৰ্ষটোতে ইতিমধ্যে হৈ যোৱা যি আলোচনা, সেই আলোচনাত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্তসমূহ কোনো ধৰণৰ জাতি, জনগোষ্ঠী, ধৰ্ম, ভাষাৰ কোনো তাতে গোন্ধ পোৱা নাযায়। প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক, প্ৰধানমন্ত্ৰী মুফ্ত ঘৰ যোজনাই হওক, PM কিষাণেই হওক, KCC লোনেই হওক, লাখপতি দিদিয়ে হওক, তো এই বিষয়বিলাক চিন্তা কৰা হৈছে, আৰু বহু লেটকে হ'ল, কাৰণ আমাৰ স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ'ল। তাৰ পিছত আজিৰ দিনটোত এই ভাৱখিনি মানুহৰ মনৰ পৰা লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰিছে। তো সেইকাৰণে এই ধৰণৰ
সংযোজন আহিছে, আধ্যাত্মিকতাৰ কথা আহিছে, বিভিন্ন ধৰণে কেনেকৈ সকলোকে এক কৰিব পৰা যায়, কাৰণ একতাই হৈছে আমাৰ শক্তি, আৰু এই শক্তিটো আমি কেনেকৈ বঢ়াব পৰা যায় এই বিষয়বিলাকৰ ওপৰতো বিভিন্ন ধৰণে চিন্তা চৰ্চাখিনি কৰি থকা হৈছে। আৰু অন্য হাতেদি মই অহাৰ সময়তে বক্তব্য শুনিলোঁ, কোনোবা এজনক মই নামটো আকৌ লুকিয়াব বিচৰা নাই, বিশেষ ব্যক্তি, তেওঁৰ উপাধিটোৱে সেইটো চুতীয়া জাতিৰ সুযোগ্য সন্তান বীৰংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ ল'বলৈ আহিছোঁ যে অনাগত দিনত অনাগত প্ৰজন্মই